কি হয়েছে মানে মই একটা পিএফর টকাৰ পাবৰ কাৰণে ধৰ মোৰ মিছেছে কাম কৰে আৰু মোৰ ঘৰৰ ল'ৰা ডাঙৰজন বিয়া পাতিবৰ কাৰণে মই তাৰ এই পিএফ টকাটোৰ কাৰণে মানে আবেদন কৰিছিলোঁ এপ্লিকেশ্যন কৰা তো এইটো জানুৱাৰী মাহত কৰা আৰু মই জানুৱাৰী মাহত মানে পৰাতো সময়টো নাথাকে মানুহৰ মই গৈ ইনকুৱাৰী কৰিব নোৱাৰা হ'লোঁ তাৰপৰা হৈ গ'ল কি মই কালি গৈছোঁ অফিচত অফিচত মই ৱেলফাৰিনক লগ কৰিলোঁ তো ৱেলফাৰিনে আমাৰ পিএফ অফিচাৰক মাতিলে ধৰা তো অফিচাৰক মাতি আকৌ অফিচাৰে মোক ডাইৰেক্ট দম দিছে মানে তেখেত কৈছে যে যোৱা তোমাৰ চেৰনিকা ওৰাঙৰ কোনো ইয়াত এপ্লিকেশ্যন অহা নাই তুমি তাতে গৈ চেক কৰা এইটো ক'ৰ পৰা পালে মানে এইটো বিহেভ কৰিবলৈ ধৰা মানুহক অপমানিত কৰিবৰ কাৰণে ধৰা মই কালি গোটেই দিনটো ইয়াত অফিচতে বহি থাকিলোঁ আৰু মোৰ অৱস্থা একদম বেয়া মই খোৱা বোৱা মোৰ নিজৰ পৰিয়ালে গোটেই মাইকী ছোৱালী সৰু বাচ্চা লৈ মই ইয়াত প্ৰতিবাদ কৰিছোঁ মেনেজমেণ্ট একোৱে একবাৰো আহি মোক নুসুধিলে কমচে কম সুধিবতো পাৰে কি কাৰণে আহি বহি আছে ইমান পৰিয়ালটো লৈ মোক মাতিছিলে অফিচত তো মই নিজেই জানো যে কি অফিচত সিহঁতি অকলে লৈ মানুহক কুকুৰৰ লেখীয়া মানে এইফালে পৰা কামুৰিব সেইফালে পৰা কামুৰিব সেই এনেকা কৰে আৰু সেই কথাটো মানুহে ক'ব নোৱাৰে প্ৰকাশ কৰিব নোৱাৰে সি খালি গৈ তাত দম দিব মোক লৈ যাব এতিয়া তো দম দিব ধৰা কি আৰু সাইলেন্ট কৰাই থৈ দিব ধৰা এই এনেকা কৰে ধৰা এইকাৰণে মই নগ'লোঁ আৰু এতিয়া ইয়াত অফিচত মানে ৱেইট কৰি আছোঁ আৰু ৱেইট কৰি থাকোঁতে মানে আমাৰ মেনেজমেণ্টে যিটো কালি পেণ্ডিং হৈ আছিলে মোৰ পিএফ একাউণ্টটো এতিয়া সিহঁতে নিজে বাধ্যতামূলক দি পঠাইছে যে কি মানে সোনকালে কৰি দিব এইটো 7-8 দিনত হৈ যাব এনেকা কৈ আছে তাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221